মুছলমানসকলৰ ওপৰত ভাৰতীয় মুছলমানসকলৰ ওপৰত যি অত্যাচাৰ চলিছে এই অত্যাচাৰ অসহনীয় অত্যাচাৰ চলিছে আমি আগতেও কৈ আইছো আজিও কওঁ যে বাংলাদেশী অসমত থাকিব নালাগে বাংলাদেশীক আমি ভাৰতে ঐক্যবদ্ধভাৱে বাংলাদেশক গতাই দিব লাগে কিন্তু বৰ দুৰ্ভাগ্যৰ বিষয় যে ভাৰতীয় মুছলমানক নামৰ আকাৰ ইকাৰ ভুলৰ বাবে তেওঁলোকে বাংলাদেশলৈ পঠিওৱাৰ যোজা কৰিছে কিছুমানক পঠিয়াই দিছে ইয়াৰ বিৰুদ্ধে আমি মহামান্য উচ্চতম ন্যায়ালয়লৈ যোৱাৰ আমি সিদ্ধান্ত আমি গ্ৰহণ কৰিছো গতিকে মই অসম আৰক্ষীক অনুৰোধ জনাইছো যে সকলো ক্ষেত্ৰতে উচ্চতম ন্যায়ালয়ৰ ৰায়ক ফলো কৰিব লাগে ভাৰতবৰ্ষ গণতান্ত্ৰিক দেশ এই গণতান্ত্ৰিক দেশৰ আল্লাহ ভগৱানৰ পাছতে যি আইন ব্যৱস্থা হৈছে হেয়া হৈছে উচ্চতম ন্যায়ালয় মহামান্য উচ্চতম ন্যায়ালয় গতিকে উচ্চতম ন্যায়ালয়ৰ ৰায়ক আৰক্ষী হোক সাধাৰণ মানুহ হোক সকলোৱে যাতে আমি মানি চলো এনেকৈ বৰ্বৰ মানে ভাৰতীয় মানুহক আমি দেখা পাইছো আমাৰ হাতত তথ্য প্ৰমাণ আছে যে পিতা ভাৰতীয় মাতৃ ভাৰতীয় ককাই ভাৰতীয় ভনীয়েক বা বায়েক ভাৰতীয় তাৰে পৰিয়ালৰ এজন সন্তানক তেওঁলোকে বিদেশী সজাইছে সন্দেহযুক্ত বাংলাদেশী সজাইছে আৰু দুই এজন মানুহ তেওঁলোকে পুলিচে উঠাই লৈ গৈছে গতিকে যদি বাপেকৰ জন্ম ইয়াত পুতেকৰ জন্ম ইয়াত গোটেই কেইজন পৰিয়ালৰ ধৰি লওক 10 জন মানুহ আছে 10 জনৰ 9 জনে যদি স্বদেশী সেইটো পৰিয়ালৰ এজন কেনেকৈ বিদেশী হ'ব এজনটো বিদেশী হ'ব নোৱাৰে হলে সকলোৱে বিদেশী হ'ব গতিকে এই ক্ষেত্ৰত আমি মহামান্য ৰাজ্যপাল ডাঙৰীয়া আমি হস্তক্ষেপ বিচাৰিছো অসমৰ মুছলমান ৰাইজ এতিয়া বিপদত পৰিছে বিপদত ছটপটাই আছে মই নিজে 2-3 দিন ধৰি মই টোপনি যোৱা নাই মই ভালকে খোৱা নাই গতিকে মোৰ দৰে অসমৰ সকলো মুছলমানৰ একে অৱস্থা হৈছে যে আমি সকলোৱে হাৰে হিমুজুৱে অসমীয়া মানুহ আমি সকলো ক্ষেত্ৰতে আমি ভাৰতীয় কিন্তু আমাৰ সকলো ভাৰতীয় নথি পত্ৰ থকাৰ পাছতো ইয়াতে জন্মগ্ৰহণ কৰাৰ পাছতো এনআৰচিত নাম থকাৰ পাছতো আমাৰ আই কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড সকলো নথি পত্ৰ থকাৰ পাছতো আমাক এনে ধৰণে অত্যাচাৰ চলোৱা হৈছে গতিকে এই অত্যাচাৰ আৰু কিমান দিন চলিব বৰ আক্ষেপৰ কথা বৰ দুখৰ বিষয় যে ৰাতি ৰাতি এতিয়া আমাৰ মুছলিম মানুহক উঠাই লোৱাৰ যিটো চেষ্টা চলাইছে এই বিষয়টো বন্ধ কৰিবলৈ মহামান্য ৰাজ্যপাল ডাঙৰীয়াক আমি অনুৰোধ জনাইছো তাৰ পিছত আজি দেখিছো যে উজনিত মোৰ ভাই সদৃশ ককাই সদৃশ শৃংখল চলিহা ডাঙৰীয়াই আজি ওলাই আহিছে ওলাই আহিতো হেং দাং লৈ বিভিন্ন কথাবাৰ্তা কৈছে আৰু হৌখিনিৰা শুনিবলৈ পাইছো যে মোৰ ককাই এবাৰ নিৰ্বাচন খেলিব তো নিৰ্বাচন খেলি ৰাইজে যদি তো ভাল কাম কৰিছে মোৰ ককাই এমএলএ বা মন্ত্ৰী হ'ব কিন্তু সেই অঞ্চলসমূহৰ মানুহবিলাকৰ কাৰণে আবেগ সৃষ্টি কৰাৰ কাৰণে তেওঁ যিটো ৰাজনীতি কৰি আছে হিন্দু মুছলমানৰ যিটো ৰাজনীতি কৰি আছে এইটো নকৰিবলৈ মই তেওঁক অনুৰোধ জনাইছো ভাৰতীয় নাগৰিক ভাৰতবৰ্ষৰ যিকোনো স্থানতে থাকাৰ অধিকাৰ আছে ব্যৱহাৰ কৰাৰ অধিকাৰ আছে সেই অধিকাৰ আমাৰ ভাৰতীয় সংবিধানে দিছে সংবিধানৰ ওপৰতো শৃংখল চলিয়া নহয় বা সংবিধানৰ ওপৰত আমি কোনেও নহয় গতিকে আমি সকলোৱে ভাৰতীয় সংবিধানক আমি সন্মান কৰিব লাগিব ভাৰতীয় আইনী ব্যৱস্থাক আমি সন্মান কৰিব লাগিব আমি ন্যায়ক বিশ্বাস কৰিব লাগিব কাৰো মৌলিক অধিকাৰ যাতে খৰ্ব নহয় কাৰো যি অধিকাৰ আছে সংবিধানত দিয়া যিসমূহ অধিকাৰ আছে সেইসমূহ যাতে কোনেও খৰ্ব নকৰে তাক অনুৰোধ জনাইছো আৰু মোৰ ককাই শৃংখল চলিয়াকো অনুৰোধ জনাইছো যে শান্তিত যোৰহাটবাসী আপুনি শান্তিত থাকিব দিয়ক আপুনি নিৰ্বাচন খেলক আপোনাৰ নিৰ্বাচনত আমি আহি সহায় কৰি দিম এনেকুৱা ধৰণৰ হিন্দু মুছলমান ৰাজনীতি কৰি মানে আমাৰ ভাল লগা নাই পৰিৱেশটো এটা বেলেগ দিশলৈ গতি মানে আমি কোনেও কৰিব নালাগে সকলোৱে শান্তি সম্প্ৰীতিৰ স্বাৰ্থত যাতে আমি কাম কৰোঁ তাকে মোৰ ককাই শৃংখল চলিহাক মানে অনুৰোধ জনাইছো মানে 1971 চনৰ 25 মাৰ্চ মানে অসম চুক্তিৰ যিটো নিয়ম অসম চুক্তিটো আমি সকলোৱে সন্মানি জানো আমি অসম চুক্তিক মানি লৈছো 1971 চনৰ 25 মাৰ্চৰ পিছত যিসকল অবৈধভাৱে আহিছে অকল বাংলাদেশী নহয় সকলোকে খেদিব লাগে কিন্তু আমি দেখিবলৈ পাইছো যে চৰকাৰখনে টাৰ্গেট কৰি লৈছে কাৰ জৰিয়তে কিছুমানক সুৰক্ষা দিছে কিছুমানক সুৰক্ষা দি মানে এতিয়া অকল মুছলিম মানুহকে টাৰ্গেট কৰি এনেকা ধৰণৰ অত্যাচাৰ চলাইছে 1971 চনৰ আগৰ বহু মানুহৰ নথিপত্ৰ আছে 71 ৰ আগৰ বহুত 62 পৰা মানুহৰ কিছুমানৰ নথিপত্ৰ আছে তেওঁলোকক হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে গতিকে যিসকল বৈধ ভাৰতীয় সেইসকলক যাতে হাৰাশাস্তি নকয় আমি এটা কথা বাৰবাৰ কৈ আছো যে যিসকল লিগেল ইণ্ডিয়ান বৈধ ভাৰতীয়
তেওঁ সম্পূৰ্ণ নথিপত্ৰ আছে, জন্ম ইয়াতে হৈছে, সাধাৰণ নামৰ আগত বানান ভুলৰ আগত কাৰোবাৰ গাফিলতিতে কিন্তু সেই ভোটাৰ তালিকাত মানে তেওঁৰ নামটো দি আহিছে, কাৰণ তেওঁলোকে লিখিছে, যোনে লিখিছে তাৰ ভুলৰ বাবে কিছুমান মানুহৰ ভোটাৰ মানে প্ৰমাণ পত্ৰত বানান ভুল হৈ আছে আৰু দি কৰি থৈছে। গতিকে কাৰোবাৰ ভুলৰ কাৰণে, কাৰোবাৰ ষড়যন্ত্ৰৰ কাৰণে কোনোবাই যাতে কষ্ট পাবলগীয়া নহয়, তাৰ কাৰণে আমি চৰকাৰক মানে আবেদন জনাইছো। আৰু যিসকল অবৈধ বা যিসকল বাংলাদেশী হওক, পাকিস্তানী হওক,